নমস্কাৰ। আজি আমি ক্লাছ 5-ৰ অধ্যায় 12 কোন চেপ্টাৰটোৰ কিছুমান সূত্ৰ সেই সূত্ৰখিনি আমি চাম যে মুখস্থবোৰ অলপ জটিল হয় আমাৰ কাৰণে। তাৰ কাৰণে আমি চাম যে কিছুমান টিপছ যাৰ দ্বাৰা আমি পটককৈ এইবোৰ মনত ৰাখিব পাৰোঁ। ফাৰ্ষ্ট আমি চাই লওঁ এই অন্তঃকোণ আৰু বহিকোণটো আমি কেনেকৈ চিনাক্ত কৰিম। অ'কে, তোমালোকে ইয়াত চোৱা, ইয়াত মই এটা চিত্ৰ আঁকিছোঁ ত্ৰিভুজ টাইপ, আৰু ইয়াত মই দেখা পাইছোঁ কিছুমান 1, 2, 3 এনেকৈ নামাকৰণ কৰিছোঁ। ইয়াত আমি কি দেখা পাইছোঁ, যদি মই আৰু এটা চিত্ৰ একেলগে আঁকি লওঁ তেতিয়া আমাক কম্পেয়াৰ কৰিবলৈ সহজ হ'ব আৰু বুজিবলৈও সহজ হ'ব। অ'কে, ইয়াত ছবিটো দেখিবৰ কাৰণে এইটো ত্ৰিভুজে হৈ আছে, এইটো ত্ৰিভুজে হৈ আছে, কিন্তু মই দেখা পাইছোঁ কি ইয়াত মই আঁকিছোঁ ভিতৰত 1, 2, 3 লিখিছোঁ ভিতৰত, ইয়াত লিখিছোঁ মই 4, 5, 6 বাহিৰত। এতিয়া আমি সকলোৱে জানো কি যে যিবোৰ ভিতৰত থাকে সেইখিনি আমি কি অন্তঃ বুলি কওঁ, আৰু যিবোৰ বাহিৰত থাকে সেইখিনি আমি কি বুলি কওঁ, বহি। তো ইয়াত আমি দেখা পাইছোঁ কি এই চিত্ৰটোৰ ভিতৰত কি কি আছে, 1, 2, 3, গতিকে ইহঁতক কি কোৱা হ'ব, অন্তঃ। আৰু যিহেতু এইকেইটা কোণ সিহঁতক কোৱা হ'ব কি আমাৰ অন্তঃকোণ। আৰু ইয়াত আমি দেখা পাইছোঁ কি 4, 5, 6 ইহঁতে ক'ত আছে, বাহিৰত, আৰু বাহিৰত থাকিলে আমাক কি বুলি কয়, বহি। আৰু যিহেতু কোণ সেইকাৰণে ক'ব কি আমাৰ বহি কোণ। তোমালোকে এইটো নিজে ট্ৰাই কৰিবা। ইয়াত এটা মই ছবি আঁকি দিছোঁ, তোমালোকে নিজে ট্ৰাই কৰিবা কোনকেইটা আমাৰ অন্তঃকোণ আৰু কোনকেইটা বহিকোণ। ঠিক আছে, অ'কে। ইয়াত চোৱা, তোমালোকৰ এইমাত্ৰ মই কোৱা নিচিনা 12B তোমালোকৰ আছেনে এইকেইটা, 1, 2, 4 আৰু 5, 6, 3। এতিয়া ইয়াত যদি মই চাওঁ, ইয়াত অন্তঃকোণ কেইটা হ'ব, যিকেইটা ভিতৰত আছে, ভিতৰত কি কি আছে আমাৰ 1, 2, 4 আৰু 5, আৰু বাহিৰত কি আছে আমাৰ 6 আৰু 3, সেইকেইটা আমাৰ কি হ'ব, বহি। তো ছেম এইকেইটাও ভিতৰত যিকেইটা আছে আমাৰ এইকেইটা অন্তঃকোণ হ'ব, আৰু যিকেইটা বাহিৰত আছে সেইকেইটা আমাৰ কি হ'ব, বহি। ইয়াতো 1, 2, 3 আছে ভিতৰত, গতিকে অন্তঃ, আৰু বহি কি হ'ব, 4। অ'কে, নেক্সট চোৱা, তোমালোকৰ 2 নম্বৰ প্ৰশ্নটো কি আছে, সত্যাপন কৰি দেখুওৱা যে ত্ৰিভুজৰ অন্তঃকোণ তিনিটাৰ মাপৰ সমষ্টি 180। ইয়াত চোৱা, 2 নম্বৰ প্ৰশ্নটো আমাক কৈছিলে যে এটা ত্ৰিভুজৰ অন্তঃকোণ তিনিটাৰ সমষ্টি 180। ঠিক আছে, এতিয়া তোমালোকে এইটো দুটা প্ৰকাৰে কৰিব পাৰা। তোমালোকে এটা ত্ৰিভুজ আঁকি ল'লা, সেইকেইটা কোণকেইটা জুখি পেলাই প্ৰতিটোৰে মান কিমানকৈ উলিয়াই পেলাই তোমালোকে যোগ কৰিও কৰিব পাৰা। আৰু এতিয়া মই এটা চাওঁ যে সহজ বুদ্ধিত যে তোমালোকৰ ভুল নোহোৱাকৈ তোমালোকে কেনেকৈ কৰিব পাৰিবা। এতিয়া প্ৰথম কথা, যদি আমি ভাবি লওঁ এই ত্ৰিভুজটো মই কি কৰি ল'লোঁ, ক খ গ নাম দি ল'লোঁ। এতিয়া মই যদি চাওঁ ক খ গ যদি দিওঁ, তেতিয়াহ'লে মই লিখিম কি বুলি, ক খ গ এটা সমবাহু ত্ৰিভুজ বুলি ধৰি লৈছোঁ মই, সমবাহু ত্ৰিভুজ ধৰোঁ। ঠিক আছে, তেতিয়াহ'লে আমি জানো কি যে এটা সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণেই কিমান হয়, আমাৰ 60 ডিগ্ৰী কৈ হয়। কিমানকৈ হয়, 60 ডিগ্ৰী। তো তোমালোকে এইকেইটা 1, 2, 3 ল'বও পাৰা। এতিয়া মই যিহেতু ক খ গ দিলোঁ, গতিকে মই ক খ গই লওঁ। গতিকে আমাৰ হ'ল কি, ক খ গটো সমবাহু ত্ৰিভুজ, গতিকে মই কি হ'ব, যোনটো ক কোণ সেইটো কি হ'ব, 60 ডিগ্ৰী, যিটো আমাৰ খ কোণ সেইটো কিমান হ'ব, 60 ডিগ্ৰী, আৰু যিটো গ কোণ সেইটো কি হ'ব, আমাৰ 60 ডিগ্ৰী। ঠিক আছে, এতিয়া আমি জানো কি যে ইয়াত দিছে সমষ্টি। সমষ্টি মানে কি, যে গোটেই তিনিটা কোণৰ যোগফল সমষ্টি মানে। গতিকে মই লিখিম কি বুলি, যে ত্ৰিভুজৰ অন্তঃকোণ তিনিটাৰ মাপৰ সমষ্টি কি হ'ব, আমাৰ কি কি কোণ আছিলে, ক আছিলে, আমাৰ খ আছিলে, আৰু কি আছিলে, গ। গতিকে আমি যদি চাওঁ ক খ গ যোগ কৰিলে কিমান হ'ব, ক মানে 60 আছিলে, খ মানেও 60, আৰু গ মানেও কিমান, 60। গতিকে আমি জানো কি 60 আৰু 60 যোগ কৰিলে কিমান হয়, আমাৰ 180। গতিকে আমাৰ উত্তৰটো কিমান হৈ গ'ল, 180। ঠিক আছে।